মিলিব লাগে মিলাব লাগে নহয়, এতিয়া বাচিব লাগে বচাব লাগে। মুখ্যমন্ত্ৰীৰ পত্নীক ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰ বিজেপি। কংগ্ৰেছলৈ দুখ ঠেলি বচাব খুজিছে ৰিণিকী ভূঞা শৰ্মাক। কংগ্ৰেছলৈ দুখ ঠেলি মাজুলীত প্ৰতিবাদ বিজেপিৰ। দৰাচলতে আঁৰত কংগ্ৰেছ নে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটি নহয়। অধ্যক্ষ মহোদয় চাওক, আমাৰ ইণ্টেনশ্যনটোত যদি কালি আকৌ এটা মাজুলীত নতুন আন্দোলন হৈ যাওক, গতিকে কাৰণ ক'লো নহয় মই খুব চেঞ্চিটিভ মানুহ। আপোনাৰ এই বক্তব্যটো এতিয়া ভিডিঅ' হ'ব, ভিডিঅ' হৈ পেলাই ই চাৰ্কুলেশ্যনত যাব আৰু যাই পেলাই মানুহৰ মনত হাজাৰটা প্ৰশ্ন উদয় হ'ব। সেইকাৰণে অধ্যক্ষ মহোদয় মই দিছোঁ যে এইটো ডিছকাশ্যনটোতে আমি নাযাওঁ। মাননীয় অধ্যক্ষ মহোদয়, that provision regarding the মাজুলী may be dropped and আমি মাজুলীৰ কাৰণে বেলেগ কৰি আছোঁ। এয়া বিধানসভাৰ সদ্যশেহতীয়া দৃশ্য। অসম ভূমি আৰু ৰাজহ অধিনিয়ম দ্বিতীয় সংশোধনী বিধেয়ক 2024 গৃহীত হোৱাৰ পূৰ্বে কিদৰে মাজুলীক বাহিৰ কৰা হৈছিল সংশোধনৰ পৰা, এয়া সেই দৃশ্য। ইয়াৰ পাছতেই দি ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাজুলীত ক্ৰয় কৰা ভূমিৰ তথ্য। কিন্তু এই তথ্য পোহৰলৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ৰক্ষণাবেক্ষণ দিবলৈ নামি পৰিছে বিজেপি দল। নতুন সংশোধনীৰ ভিতৰত মাজুলী অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণ হিচাপে কংগ্ৰেছক মূল দোষী সজাই মাজুলীত প্ৰতিবাদত নামিল বিজেপি দলৰ বিধায়ক। সংশোধনী বিধেয়ক অনুসৰি বৰপেটা আৰু বটদ্ৰৱাৰ 250 বছৰ পুৰণি প্ৰত্নতাত্ত্বিক স্থানসমূহৰ সমীপৱৰ্তী সংৰক্ষিত অঞ্চলত 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বাহিৰালোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব। এই দুইটা স্থানৰ লগতে প্ৰথমে মাজুলীৰ নামো উল্লেখ আছিল সংশোধনী প্ৰস্তাৱত। কিন্তু কংগ্ৰেছ বিধায়ক ভৰত নৰহে যেতিয়াই বছৰ বছৰ ধৰি বাস কৰি অহা খিলঞ্জীয়াৰ স্বাৰ্থ সুনিশ্চিত কৰাৰ বাবে দুটা শব্দ যোগ দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়, সেই কথাত প্ৰথমে সহমত পোষণ কৰে। অৰিজিনেল ইনহেবিটেন্স অৰ্থাৎ মাজুলীৰ মূল বসবাসী শব্দটো সংশোধনটোত উল্লেখ কৰাৰ কথা কৈছিল কংগ্ৰেছ বিধায়কগৰাকীয়ে। মিনিংটো এনেকুৱা হয়, গোটেই মাজুলী ডিষ্ট্ৰিক্টটোৱে আইকনিক হেৰিটেজ ইনষ্টিটিউটৰ কাৰণে প্ৰটেকশ্যন কৰা হ'ব। কিন্তু মই খোজোঁ সেইটো হোৱাৰ লগে লগে আমাৰ তাত যিবিলাক অৰিজিনেল ইনহেবিটেণ্ট মানুহ আছে, এই মানুহবিলাকৰ কথাটো আগত আহিব লাগে। মই এইটো ক'ব বিচাৰোঁ ইয়াত যে আৰু মাজুলী ডিষ্ট্ৰিক্ট, দ্য এণ্টায়াৰ ডিষ্ট্ৰিক্ট শ্বেল বি প্ৰটেক্টেড এৰিয়া ফৰ দ্য অৰিজিনেল ইনহেবিটেন্স, ফৰ দ্য পাৰ্পাছ অফ প্ৰটেকশ্যন টু দ্য অৰিজিনেল ইনহেবিটেন্স এণ্ড দ্য আইকনিক হেৰিটেজ ইনষ্টিটিউশ্যন এক্সিষ্টিং দেয়াৰিন। আপুনি বিচাৰিছে যে তাত অৰিজিনেল ইনহেবিটেন্স শব্দটো আহিব লাগে। একচুৱেলি ফৰ দ্য পাৰ্পাছ অফ দিছ এক্ট বুলি ক'লে সেইটো অলৰেডি মিনিং কৰে, কিন্তু আপুনি যদি বিচাৰিছে লাইনটো আমি লিখি সেইটো লিখিলে হ'ব, কোনো কথা ঠিক আছে। আনহাতে অকৰ্তৃত্বশীল বাসিন্দা মানে কি বুজাব খুজিছে বুলি প্ৰশ্ন কৰিছিল ভৰত নৰহে। সেই কথাতেই মুখ্যমন্ত্ৰীয়ে প্ৰথমতে মানি লোৱা কথাৰ বিপৰীতে এইবাৰ মাজুলীৰ বিষয়টোকে স্থগিত ৰাখিব বুলি মন্তব্য কৰে। কাৰণ মই কৈছোঁ মাজুলীত ছাৰ আমাৰ মিচিং মানুহ আছে, দেউৰী আছে, সোণোৱাল আছে, চিডুল কাষ্ট মানুহ আছে, জেনেৰেল মানুহ আছে, যে বহুতৰ মই জনামতে যে আনঅথৰাইজ অকুপেণ্ট মানে কি, যে যাৰ ম্যাদী পট্টা নাই। মাননীয় অধ্যক্ষ মহোদয়, আপুনি যদি এনেকুৱা এটা মেছেজ দিয়ে, মই এইটো কোৱা নাই, এনেকুৱা তেতিয়াহ'লে মাজুলী লাইনটোৱে মই ড্ৰপ কৰি দিছোঁ। কাৰণ আপুনি কৰি দিওঁ, কাৰণ আপুনি বস্তুটো এতিয়া লৈ এনক্ৰচমেণ্ট ইটো সিটোলৈকে লেয়াৰটো বঢ়াই বঢ়াই আপুনি এটা অদ্ভুত চিটুৱেশ্যন কৰি তাত মিনিং কি যে দ'জ হু আৰ নট অৰিজিনেল ইনহেবিটেণ্ট, সেইটো লিখা নাই। একখনৰ পাৰ্পাছটো পঢ়ক। মই পাৰ্পাছটো চালোঁ, পাৰ্পাছটো ডেফিনেশ্যনটো মাটিটো কিনা বেচাৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় মাজুলী লাইনটো আমি ড্ৰপ কৰি দিছোঁ। কাৰণ এনেকুৱা কোনো এটা আপুনি এনেকুৱা এটা কথা কৈ দিলে পিছত আকৌ মাজুলীটো চিন্তা কৰি লৈ আহিব। কাৰণ আপুনি নহয় অধ্যক্ষ মহোদয় চাওক, আমাৰ ইণ্টেনশ্যনটোত যদি কালি আকৌ এটা মাজুলীত নতুন আন্দোলন হৈ যাওক। মুখ্যমন্ত্ৰীয়ে নিজেই বেদখলকাৰী শব্দৰ গইনালৈ মাজুলীক আইনখনৰ পৰা বাহিৰত ৰখাৰ যুক্তি প্ৰদান কৰে। ভৰত নৰহে স্পষ্টীকৰণহে বিচাৰিছিল এটা শব্দক লৈ। কিন্তু বাৰম্বাৰ মাজুলীক এই সংশোধনৰ ভিতৰত ৰাখিবলৈ অনুৰোধ জনোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বিষয়টো উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চাওক, আমাৰ ইণ্টেনশ্যনটোত যদি
কালি আকৌ এটা মাজুলীত নতুন আন্দোলন হৈ যাওক গতিকে কাৰণ ক'লো না মই খুব সেনসিটিভ মানুহ আপোনাৰ এই বক্তব্যটো এতিয়া ভিডিঅ' হ'ব ভিডিঅ' হৈ পেলাই ই সাৰ্কুলেশ্যনত যাব আৰু যাই পেলাই মানুহৰ মনত হাজাৰটা প্ৰশ্ন উদয় হ'ব সেইকাৰণে অধ্যক্ষ মহোদয় মই দিছোঁ যে এইটো ডিছকাশ্যনটোতে আমি নাযাওঁ মাননীয় অধ্যক্ষ মহোদয় that provision regarding the মাজুলী may be dropped and আমি মাজুলীৰ কাৰণে বেলেগ কৰি আনিম এইদৰেই মুখ্যমন্ত্ৰীয়ে নিজে মাজুলীৰ বিষয়টো পাছলৈ ৰাখি কেৱল বটদ্ৰৱা আৰু বৰপেটাৰ বিষয়টো অন্তৰ্ভুক্ত কৰে নতুন সংশোধনীত কিন্তু মুখ্যমন্ত্ৰীৰ পত্নী আৰু পুত্ৰৰ অংশীদাৰিত্ব থকা কোম্পানীয়ে মাজুলীত প্ৰায় 19 বিঘা মাটি ক্ৰয় কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কংগ্ৰেছক গাত দুখ ঠেলি মুখ্যমন্ত্ৰীৰ পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়াত নামি পৰে বিজেপি দল মন কৰক এই বেনাৰখনলৈ বেনাৰত বিজেপিয়ে লিখিছে যে সমগ্ৰ মাজুলীক ঐতিহ্যখণ্ড হিচাপে ঘোষণা কৰা বিলখন কংগ্ৰেছে কৰা বিৰোধিতাৰ প্ৰতিবাদত মাজুলীৰ শত্ৰু কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী কিন্তু বিধানসভাত কংগ্ৰেছে মাজুলীৰ ক্ষেত্ৰত বিলখনৰ বিৰোধিতা কৰিছিল নে কি সুধিছিল সেয়া সকলোৱে দেখিছে আনহাতে মুখ্যমন্ত্ৰীৰ পৰিয়ালে মাটি কিনা সন্দৰ্ভত কি যুক্তি দিলে বিধায়ক ভুৱন কামে এবাৰ শুনিলও না বেছিছে নহয় কাৰণ যিটো তাৰ পিতৃ মাতৃ ককা মাজুলী হয় দক্ষিণ পাটৰ হয় তেখেতসকলে জানেন নাই কংগ্ৰেছে জানেন নাই এইটো গোটেই প্ৰক্ৰিয়াটো মানে ডাইভাৰ্ট কৰিবৰ কাৰণে এইটো এটা চলি আছে আৰে কেনেকৈ ডাইভাৰ্ট কৰিব আপোনালোকে খবৰ লৈ আহক দক্ষিণ পাটত খবৰ লৈ আহক তেখেতৰ ককা দেউতাক মাক তাৰ আছিল নহয় তেনে আৰু ক'লে হ'ব নি এইদৰে এতিয়া মাজুলীক লৈ বিজেপিয়ে আৰম্ভ কৰিছে মিথ্যাচাৰৰ ৰাজনীতি কাৰ বাবে মাজুলীক অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ সংশোধনৰ ভিতৰত অন্তৰ্ভুক্ত কৰা নহল এইসমূহ ভিডিঅ' লক্ষ্য কৰিলেই অনুমেয় হৈ পৰে সকলো কথা ইয়াৰ পাছত প্ৰশ্ন হয় মাজুলীৰ প্ৰকৃত শত্ৰু কোন নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট তথ্যৰ ভিত্তিত বিশ্লেষণ যুক্তিৰ আধাৰত সিদ্ধান্ত দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত